নমস্কাৰ সকলোকে পুৰা সম্ভৱ আৰম্ভ কৰিছোঁ ৭ জুলাই ২০২৫ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল ৭ জুলাই ২০২৫ সোমবাৰ, অসমীয়া লেখেৰে ১৪৩২ খ্ৰীষ্টাব্দৰ আজি আহাৰ মাহৰ ২২ দিন। আজি সূৰ্যোদয় পুৱা ৪:৩৯:১০ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৬:১২:৫০। আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ, যোগ শুভ আৰু কৰ্ণ হ'ব বপকুৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ হ'ব বৰুণ যোগ, দেৱগণ শয়নৰ অস্থি লাভ কৰিব। অস্তুত্তৰী আৰু বিংকুত্তৰ মতে আজি শনিৰ দশা লাভ কৰিব। আনহাতে আদ্য ঋতু হ'লে আজি তিনিমহীয়া প্ৰতিহীনা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। ১২টা ৰাশি আছে, এই 12টা ৰাশি আজি দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকে যদি আমাৰ এই ফেচবুক পেজ বা ইউটিউবত প্ৰথমবাৰ কাৰণে আপুনি যদি ভূমিকা মাৰিছে বা চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া আহিছোঁ মূল অংশলৈ। বন্ধুসকল, 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আৰু আপোনাৰ যদি মেঘ ৰাশি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ পজিটিভ বাৰ্তা আহিব, অৰ্থাৎ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি দিনটো বিশেষ দিন। যদি আপুনি বৃষ ৰাশি হয়, তেনেহ'লে আপুনি ন্যায়সংগত কামবিলাক কৰি ভাল পাব আৰু ন্যায়সংগত কামত আপোনাৰ বিজয় হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু বিভিন্নজনে বিভিন্ন স্থানত আপোনাক মান সন্মান দিব আৰু আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি উচ্চ স্থান প্ৰাপ্তিৰ যোগ থাকে। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কিছু মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব আৰু ইম'চনেল অত্যাচাৰ সহিব লাগিব। অৰ্থাৎ বিভিন্ন পক্ষৰ পৰা আপোনাক ইম'চনেলি এটেচ কৰিব পৰাকৈ বিভিন্ন কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সমস্যা দিব পাৰে। সেয়েহে আপুনি এই ক্ষেত্ৰত ইম'চনেলি নিজকে কণ্ট্ৰল কৰিবলৈ যত্ন কৰিব। বহু ক্ষেত্ৰত এনে সময়ত সিদ্ধান্ত ল'লে আপোনাৰ ভুল প্ৰমাণিত হ'ব, গতিকে আপুনি ডাঙৰ ডাঙৰ সিদ্ধান্ত আজি নোলোৱাই ভাল। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰ গৌৰৱৰ কথা থাকে। অৰ্থাৎ আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আৰু নতুন নতুন খবৰে আপোনাক আজি উৎসাহিত কৰিব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে, গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কথা বা কাম কৰোঁতে কিছু সাৱধান হোৱাটো দৰকাৰ আৰু নিজৰ স্বাস্থ্যক লৈ আপুনি ধ্যান দিব। সাধাৰণতে টকা পইচাৰ ক্ষেত্ৰতো উপাৰ্জনতকৈ আপোনাৰ খৰচৰ পৰিমাণ বেছি হোৱা দেখা গৈছে, গতিকে এই ক্ষেত্ৰত কাৰোবাৰ অৰ্থাৎ জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কিছু কাম চলালে বা কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কিছু ক্ষেত্ৰত আপুনি আপোনাৰ সহযোগীসকলৰ কথা মন কৰিব লাগিব। অৰ্থাৎ সহযোগীসকলৰ কথাবিলাকক আওকাণ কৰি আপুনি যদি কোনো কাম কৰে, তেনেহ'লে আপুনি বিফলতাৰ সন্মুখীন হ'ব। আজি দিনটো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতো কিছু অলপ সাৱধান হ'ব লাগিব। ব্যৱসায় বাণিজ্য যদি কৰি আছে, সেই ক্ষেত্ৰত আপুনি অলপ মন দিব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ যাত্ৰাপথ আজি শুভ হ'ব। বিভিন্ন ঠাই যদি ফুৰা চকা কৰি ভাল পায়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব, মান সন্মান পাব। আৰু যদি আপুনি ৰাজহুৱা কাম কৰি আছে, তেনেহ'লে আপুনি সেই স্থানত সদায় স্বীকৃতি পোৱাৰ যোগ থাকে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কিছু কথাত নিজৰ মাজতে আপুনি লুকুৱাবলৈ যত্ন কৰক। বহু ক্ষেত্ৰত আপুনি খুল্লম খোলা হ'লে দিগদাৰ হ'ব, অৰ্থাৎ কথাবিলাকে আপোনাক ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিব। আজি টকা পইচাৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ দিন নহয়, অৰ্থাৎ ভাল নহয়। আজি দিনটো তেওঁলোকক সমস্যাত পেলাব। বন্ধুবৰ্গৰ পৰাও কিছু ক্ষেত্ৰত আপোনাৰ আহুকাল আহিব পাৰে, সেয়েহে কথাবিলাক চালি জাৰি কৈ বা কাম কৰিলে ভাল হ'ব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে নতুন কামৰ আৰম্ভণি শুভ আৰম্ভণি হোৱাৰ যোগ থাকে। আজি মান সন্মান পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গতি লাভ কৰিব। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে স্বাস্থ্যক লৈ অলপ সাৱধান হ'ব লাগিব। বাৰে পাছে চিন্তাই আপোনাক আজি সমস্যাত পেলাব, গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী। আৰু আপুনি য'ত কাম কৰিছে সেই স্থানত অৰ্থাৎ ওপৰৰ বছৰৰ পৰা আপোনাৰ মানসিক সমস্যা আহিব পাৰে, অৰ্থাৎ তেওঁলোকৰ চিন্তাধাৰা আপোনাৰ ক'ৰবাত নিমিলিব পাৰে। আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে হঠাৎ আপোনাৰ
স্থান পৰিৱৰ্তন অৰ্থাৎ মান পৰিৱৰ্তন অৰ্থাৎ আগতে যিজন মানুহে বেয়া পাইছিলে সেইজনে আজি হঠাৎ ভাল পাবলৈ আৰম্ভ হ'ব অৰ্থাৎ আপোনাৰ স্থানো পৰিৱৰ্তন হ'ব পাৰে অৰ্থাৎ পূৰ্বতে কৰি থকা কামটোৰ উন্নত মানৰ পৰ্যায়ৰ হ'ব পাৰে বা নতুবা আপোনাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে প্ৰমোশ্যনৰ যোগ আহিব পাৰে গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভালো হ'ব আৰু টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব কিন্তু পৰিয়ালৰ পৰা বৰ এটা ছাপৰ্ট নাপাব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি মন কৰিব পৰিয়ালৰ পৰা কিছু সমস্যা আহিব পাৰে আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় আপোনাৰ বন্ধুবৰ্গৰ পৰা আজি যথেষ্ট সহায় পাব বন্ধুবৰ্গই আপোনাক যিকোনো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়াব আৰু বন্ধুবৰ্গৰ পৰা আপোনাৰ ক্ষেত্ৰত লাভ হ'ব অৰ্থাৎ তেওঁলোকৰ পৰা টকা পইচাৰ পৰা আৰম্ভ কৰি পঢ়া শুনা দিশলৈকে তেওঁলোকে যথেষ্ট সহায় কৰিব আৰু আপোনাক লৈ গৌৰৱবোধ কৰিব গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত শুভ হ'ব বন্ধুসকল এয়াই আছিল 12 ৰাশিৰ ৰাশিফল আজিৰ দিনটো গতিকে যিসকলে ৰাশিফল শুনিলে তেওঁলোকে বিভিন্নজনলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ আত্মীয়সকলেও এই ৰাশিফলৰ বিষয়ে গম পায় আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে পেজটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ